হেল্ল' গাইছ, আপোনালোকৰ কি খবৰ? সকলোৱে ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সকলো ভালে আছে। আজি হৈছে সতী সাধনী বীৰংগনা দিৱস আৰু সকলোকে সতী সাধনী বীৰংগনা দিৱসৰ মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি তিনিজন গৈ আছোঁ এতিয়া সাধনী দিৱসৰ কিছু মুহূৰ্তলৈ, আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম উদযাপনৰ বিষয়টো। আৰু আজিলৈ মানে আৰু চাই থাকোঁ ভিডিঅ'টো। বীৰংগনাৰ বিষয়ে দুই এষাৰ ক'ম, আৰু যদি মই যিখিনি জানো সেইখিনি দুটা মানে ক'বলৈ মই চেষ্টা কৰিছোঁ। আৰু যদি কিবা ভুল হ'লে মানে মোক ক্ষমা কৰিব, আৰু আপোনালোকে যদি শুধৰাই দিয়ে। সতী সাধনী আছিলে এগৰাকী চুতীয়া ৰাইজৰ শেষগৰাকী ৰাণী, আৰু শেষগৰাকী ৰাণীয়ে ধি নাৰায়ণৰ ঘৰত জন্মগ্ৰহণ কৰিছিলে। আৰু 1187 খ্ৰীষ্টাব্দৰ পৰা 1673লৈকে ৰাজত্ব কৰিছিলে চুতীয়া ৰাজ্যই। আৰু চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা আছিলে বীৰপাল। আৰু চুতীয়াৰ ধৰ্মটো হৈছে হিন্দু ধৰ্ম, আৰু কেঁচাই ঘাটিক পূজা কৰে, আৰু কেঁচাই ঘাটিক নানান ধৰণৰ বলি এনেকুৱা দিয়ে। আৰু মই জনামতে যিখিনি জানো সেইখিনি কৈছোঁ। আৰু তিনিখন ৰাজধানী আছিলে বুলি কৈছে, আৰু শেষৰখন ৰাজধানী আছিলে শদিয়া, আৰু দ্বিতীয়খন ৰাজধানী আছে ৰতনপুৰ। আৰু প্ৰথমখন ৰাজধানী মই পাহৰিছোঁ, আপোনালোকে মোক কমেণ্টত ক'ব কি নাম আছিলে প্ৰথমখন ৰাজধানী, আপোনালোকে মোক কমেণ্টত জনাই দিব। আৰু এয়া বৰাক উপত্যকাৰ আদৰকোনা গাঁৱৰ কৰিমগঞ্জ জিলাৰ এয়া চুতীয়া জাতিৰ বীৰংগনা সাধনী দিৱস উদযাপন কৰিছে, আৰু আমাৰ চুতীয়া জনগোষ্ঠীৰ মানুহখিনি। আৰু ভিডিঅ'টো যিখিনি পৰা দেখুৱাই যাম। দিৱসৰ উপলক্ষে অৰ্থাৎ এই অনুষ্ঠানটো যেন পাতিছে মূল সুঁতি ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ আৰু বন্তি প্ৰজ্বলন কৰোঁতে সকলোকে সহায় সহযোগিতা কৰিব বাবে এটি নাৰী সংগঠন গঠন কৰিছিল। চুতীয়া ৰাজ্য উদ্ধাৰৰ বাবে বিশ্বৰ প্ৰথমটো নাৰী যোদ্ধা বাহিনী সংগঠিত কৰি শত্ৰুৰ বিপক্ষে আত্ম বলিদান দিছিল। সেয়ে সকলোৱে এই নাৰীক আমি শ্ৰদ্ধা কৰিব লাগে। সকলোৱে পুষ্পাঞ্জলি কৰিব। ডাঙৰীয়াই আমি তেখেতসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰো।
আমি অনুৰোধ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানতে বাই বাই আকৌ নেক্সট ভিডিঅ'